মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আকৌ তোমালোকৰ কাৰণে লৈ আহিছো অনুশীলনী 1.2 আজি হ'ব 3 নম্বৰটো এতিয়া বলা আৰম্ভ কৰো আজি আমি কি আৰম্ভ কৰিম মৌলিক উৎপাদীকৰণৰ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাগু উলিওৱা হয় এনেলে ইয়াতে প্ৰথমটো কি দিয়া আছে 12 তাৰ পিছত কি আছে 15 আৰু 21 ইয়াত কি কৰিম 12 ক কি কৰিম মৌলিক উৎপাদক ভাগ কি হয় 12 ক 2 ৰে ভাগ কৰিলে কি হয় 6 হয় 6 ক আকৌ 2 ৰে ডিভাইড কৰিলে বা ভাগ কৰিলে কি হয় 3 হয় 3 টো কি মৌলিক সংখ্যা এই কাৰণে ইয়াক আৰু ভাগ নাযায় তাৰ পিছত চোৱা কি আছে দ্বিতীয়টো কি আছে 15 ক কি কৰিলো আমি 2 ৰে যায় না যায় এই কাৰণে কি কৰিলো 3 ৰে কৰিলো 3 ৰে কৰিলে কি হয় 3 5 গুণ 15 হয় তেনে ইয়াতো পালো ইয়াত 5 টো কি পালো মৌলিক সংখ্যা সেই কাৰণে ইয়াক আকৌ ভাগ নাযাব তাৰ পিছত কি হয় যে কি আছে 21 আছে 21 ক আকৌ কি ৰে যায় 3 ৰে যায় কাৰণ 2 ৰে না যায় এই কাৰণে 3 ৰে দিছো 3 ৰে দিলে কি হয় 3 * 7 কি হয় 21 7 টো মৌলিক সংখ্যা এই কাৰণে আকৌ ভাগ না যায় তাৰ পিছত চোৱা 12 ক আমি কি পালো 2 * 2 * 3 2 * 2 * 3 পালো তাৰ পিছত কি আছে 15 ক কি পালো 3 * 5 3 * 5 লিখিলো তাৰ পিছত কি আছে 21 ক কি পালো 3 * 7 3 * 7 লিখিলো এতিয়া চোৱা কি কৈছে তাতে যে গসাগু আৰু লসাগু উলিওৱা গসাগু কি হ'ব অতে গসাগু কি হ'ব ইয়াতে কমন চোৱা কোনটো আছে 3 আছে ইয়াতো 3 আছে ইয়াতো 3 আছে কমন টো কি আছে 3 সেই কাৰণে আমি কি কৰিম কমন 3 মানে কি এইটো হ'ব কি গসাগু অৰ্থাৎ যেটো কমন থাকিব এইটো হ'ব কি তোমালোকৰ গসাগু তেনেহলে কি হ'ল ইয়াত কি পালো আমি গসাগু পালো কিমান পালো 3 তাৰ পিছত চোৱা কি উলিয়াব কৈছে লসাগু কি আছে ইয়াত 3 টো কি আছে কমন 3 ললো তাৰ পিছত কি আছে ইয়াতে 2 কেইটা আছে দুটা আছে 1 2 দুটা তো কৰিলো তাৰ পিছত চোৱা কি আছে ইয়াতে বাকি 5 আছে আৰু ইয়াতে কি আছে 7 আছে 5 * 7 কৰিলো তাৰ পিছত চোৱা এতিয়া 3 * 2 * 2 2 2 গুণ কিমান হয় 4 4 3 গুণ কিমান হয় 12 তেনেহলে কি পালো আমি 4 3 গুণ 12 পালো তাৰ পিছত চোৱা 5 * 7 কি হয় 5 7 গুণ কিমান হয় 35 তেনেহলে 35 এর লগ কি কৰিম আমি 35 পূৰণ 12 কৰিম হল এতিয়া চোৱা 12 2 5 গুণ কিমান হয় 10 10 0 হাতত কিমান হয় 1 2 3 গুণ কিমান হয় 6 একে হাতৰ একে কিমান হয় 7 1 ঘৰ কাটা 1 5 গুণ কিমান হয় 1 5 গুণ 5 1 3 গুণ 3 তেনেহলে কিমান পালো আমি 0 7 5 কিমান পালো আমি 12 12 কিমান পালো 2 হাতত কিমান থাকিল 1 আৰু ইয়াতে কি আছে 3 3 একে কিমান হয় 4 তেনেহলে আমি কি পালো 420 অৰ্থাৎ 420 এইটো হল আমাৰ কি লসাগু তেনেহলে আমি কি গসাগু পালো কিমান 3 আৰু লসাগু কিমান পালো 420 এইটো হল আমাৰ आंसर তাৰ পিছত তো চোৱা এতিয়া চোৱা সি নম্বৰটো কি আছে ইয়াতে 8 9 আৰু কি আছে 25 তেনেহলে কি কৰিব লাগিব প্ৰথমতে এইটো কি কৰিব লাগিব মৌলিক উৎপাদক ভাঙা লাগিব তেনেহলে কি কৰিম এইটো 2 ৰে যায় কি হয় 2 4 গুণ 8 হয় তাৰ পিছত 4 কাকো কি ৰে যায় 2 2 গুণ 4 হল তাৰ পিছত চোৱা কি আছে ইয়াতে 9 আছে 9 টো লিখিলো 9 কাকো কি ৰে যায় 2 ৰে যায় না যায় তেনেহলে কি কৰিব লাগিব আমাক 3 ৰে দিব লাগিব কি হয় 3 3 গুণ কিমান হয় 9 হয় হল আকৌ যায় না যায় তাৰ পিছত চোৱা কি আছে 25 ৰ কি ৰে যায় 2 ৰে যাব কি না যাব তেনেহলে কি ৰে যাব 3 ৰে না যায় তেনেহলে কি ৰে যাব 5 ৰে যাব কি হ'ব 5 5 গুণ কিমান হয় 25 অৰ্থাৎ 25 হয় 5 5 25 হয় তেনেহলে চোৱা কি পালো আমি ইয়াতে যে 8 কিমান পালো 2 * 2 * 2 তাৰ পিছত চোৱা 9 9 কি কিমান পালো 3 * 3 তাৰ পিছত চোৱা কি আছে 25 5 আকৌ কি হে পালো 5 পূৰণ 5 5 * 5 হল এতিয়া চোৱা কি কৈছে আমাক গসাগু আৰু লসাগু উলিয়াব কৈছে তেনেহলে কি হ'ব ইয়াত কমন কোনটো আছে কমন ইয়াত কি আছে চোৱা ইয়াত কমন কি আছে একো নাই তেনেহলে ইয়াত কি কৰিব লাগিব কমন একো নাই মানে কি হ'ব ইয়াতে 1 এর প্ৰতিৰোধে কি কৰিব লাগিব পূৰণ কৰিব লাগিব তেনেহলে কি হ'ল 1 1 1 বা এনি কৰি লিখিব পাৰি যে কি ইয়াতে একো নাই মানে কি একো কমন নাই মানে কি ইয়াতে 1 ধৰিব পাৰো তেনেহলে কি হ'ব 1 টো কি হ'ব আমাৰ গসাগু হ'ব অৰ্থাৎ গসাগু কিমান হ'ব ইকুৱেল টু 1 হ'ব 1 হ'ব আমি ইয়াতে কি 1 পূৰণ কৰিব পাৰো
বা কি কৰিব পাৰো যে ইয়াতে কি কমন একো নাই মানে কি কৰিম আমি 1 টো ধৰিব পাৰো আমি প্ৰত্যেকটো কি হতে কি ধৰো 1 ধৰো তেতিয়ালে কি কৰিব আমি যে ইয়াতে একো নাই মানে কি কমন একো নাই মানে কি 1 ধৰিব পাৰো বা কি কৰিব পাৰো ইনটু 1 কৰিব পাৰো প্ৰতিটোতে তেতিয়ালে হল কি হল গসাগু হল 1 আৰু কি হ'ব লসাগু কিমান হ'ব চোৱা কি আছে ইয়াতে 2 কেইটা আছে 3টা 2 into 2 into 2 তাৰ পিছত চোৱা কি আছে 3 কেইটা আছে 2টা 3 into 3 মানে কি 3 into 3 তাৰ পিছত চোৱা কি আছে 5 into 5 তেনেহলে চোৱা কি হল 2 2 গুণ কিমান হয় 4 4 2 গুণ কিমান হয় 8 into 3 3 কিমান হয় 9 into 5 5 গুণ কিমান হয় অর্থাৎ 5 into 5 কিমান হয় 25 সো এতিয়া কি কৰিম আমি কি কৰিম ইয়াতে 8 আৰু 9 কি হয় 8 আৰু 9 কিমান হয় সোয়া 8 9 কিমান হয় 72 অর্থাৎ 8 9 72 ইনটু কি আছে 25 তেনে সোয়া ইয়াতে কি হ'ব যে 72 into 25 কি হ'ব 5 2 গুণ 10 10 0 হাতত কিমান থাকে 1 থাকে 5 7 গুণ কিমান হয় 35 হাতত রাখি কিমান হয় 36 এক ঘর কাটা মানে অর্থাৎ কি এক ঘর কটা করে যাব তার পিছত কি হ'ব 2 2 গুণ কিমান হ'ব 4 2 7 গুণ কিমান হ'ব 14 কিমান পালো আমি 0 ইয়াতে কি পালো 6 আৰু 4 কিমান হয় 10 10 কিমান হ'ব 0 মানে 0 হ'ব তাৰ পিছত কি হয় হাতত কিমান থাকে 1 থাকে 4 আৰু 3 কিমান হয় 7 হয় 7 হাতত রাখি কিমান হয় 8 হ'ব আর ইয়াতে কি থাকে 1 মানে কিমান হলো আমি 1800 অর্থাৎ কি বলো আমি ইকুয়াল টু 1800 এইটো আমাৰ কি হ'ব লসাগু তেনেহলে আমি কি গসাগু কিমান পালো 1 পালো আৰু লসাগু কিমান পালো 1800 পালো এতিয়া আমাৰ 3 নম্বৰটো শেষ হ'ল আমি নেক্সট ভিডিওত কি কৰিম 4 নম্বৰটো আলোচনা কৰিম 4 নম্বৰৰ লগতে বাকি কেইটা পোৱা যায় সেইটো আলোচনা কৰিম আৰু তোমালোকৰ কিবা যদি ইয়াতে মানে বুজি পোৱা বা কিবা অসুবিধা যদি হৈছে তোমালোকৰ তেনেহলে আমাৰ লগৰ কমেন্ট বক্সত অবশ্যই জনাবা লগতে সাবস্ক্রাইব কৰি আমাৰ লগত কি কৰিবা বেল আইকনটো টিপি মাৰিবা মানে অৰ্থাৎ বেল আইকনটো প্ৰেছ কৰি দিবা তেনেহলে কি হ'ব নেক্সট ভিডিওৰ নোটিফিকেশনটো তোমালোকে পাই যাবা ধন্যবাদ